হয় বহুদিনৰ মূৰত অসমৰ বিভিন্ন প্ৰান্তত কালি বিয়লিৰ পৰা যোৱা নিশা আৰু আজি পুৱালৈকে বিভিন্ন প্ৰান্তত বৰষুণ হৈছে, ধাৰাসাৰ বৰষুণ। শিৱসাগৰৰ বিভিন্ন প্ৰান্তত শিলাবৃষ্টি হৈছে যোৱা নিশা, যাৰ বাবে ধৰালৈ নামি আহিছে প্ৰচণ্ড শীত। আৰু বিশেষকৈ শিলাবৃষ্টি হোৱাৰ ফলত বহু সংখ্যক খেতিয়কো বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে, ঠায়ে ঠায়ে ধুমুহা হৈছে। আৰু মই বৰ্তমান শিৱসাগৰৰ চহৰ মাজমজিয়াত আছোঁ। শিৱসাগৰতো প্ৰচণ্ড শীত নামি আহিছে, যিহেতু মাঘ বিহুলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত যথেষ্ট বৰষুণ দিছে। আৰু এয়া মই দেখুৱাইছোঁ শিৱসাগৰ চহৰৰ মই জানিব বিচাৰিম, ইয়াত একাংশ লোক আছে, তেওঁলোকে কামলৈ ওলাই আহিছে, কিন্তু যথেষ্ট। দাদা, ক'ৰ পৰা আহিছে আপুনি? মই বানমুখৰ পৰা আহিছোঁ। কেনেকুৱা বতৰ? বতৰ বহুত বেয়া, বৰষুণ ধুমুহা বিস্তৰ ক্ষতি সাধন কৰিছে আমাৰ ফালে। আপোনালোকৰ ফালে কালি বৰষুণ দিছে? ঘৰ চৰো কিছু ভাঙিছে, ক্ষয় ক্ষতি হৈছে যথেষ্ট। শিল পৰিছে নেকি? সেইটো পৰিছে। ক'ত পৰে? দিচামুখ পৰিছে, আপোনাৰ লেপাই, চুমনি, বানমুখ। হয়। কি হৈছে শিলাবৃষ্টিৰ ফলত মানে বৰষুণৰ কোবত মানে ঠাণ্ডাটো নামি আহিছে। দাদা, ক'ত পৰিছে শিল বৰষুণ? আমাৰ ডিমৌত পৰিছে আৰু কালি বানমুখত পৰিছে বুলি আমি খবৰ এটা পাইছিলোঁ। হয়, খেতিয়কসকলৰ কিবা ক্ষতি? খেতিয়কসকলৰ ফালে ধান চান অলপ মানে বৰফ পৰি পেলাই অলপ মানে দিগদাৰ এটা হৈছে আৰু মানে হয়, ধান চানবিলাক সৰি গৈছে। আৰু কি খেতি? পাচলিবিলাক বন্ধাকবি বিচনা ফুল বিলাহী চিলাহীবিলাক অলপ ডেমেজ হৈছে আৰু। আৰু দাদা, বৰষুণ আহিলে বহুদিনৰ মূৰত কি ক'ব? কেনেকুৱা বতৰ মানে বৰষুণটো দিলে হয়, কিন্তু হেৰি নহয়, আপোনাৰ টিংচিং বতাহ ধুমুহাও দিছে, টিংচিং এৰুৱাইছে, কিবা কৰিছে। ডিমৌ পিনে আমাৰতো ডিমৌ উদয়পুৰ গাঁও, কিন্তু তাত ভালেমান শিল পৰিছে মানে। আজি ঠাণ্ডাটো আজি ইমান নাই, কিন্তু হ'লেও হৈছে ঠাণ্ডা বাৰু। পৰিছোঁ। দাদা, আপোনাৰ এই ধৰণৰ কামলৈ ওলাই আহিছে? হয় দাদা। কেনেকুৱা বতৰ? দাদা দেখিছে নৰ্মেলি, আপুনিও যেনেকৈ আছে আমিও এনেকৈ আছোঁ। বৰষুণটো ঠিকে আছে দাদা, বৰষুণটো দিবই লাগিব, ধূলিটো মৰিবই লাগিব। হয়, বৰষুণৰ ফলত যদি খেতিয়কসকলৰ কিছু ক্ষয় ক্ষতি হৈছে, পাচলি খেতিয়কসকলৰ, কিন্তু বহুতে বৰষুণ দিয়াৰ ফলত ভালো পাইছে, কাৰণ বহুদিনৰ মূৰত আহিছে সপোন যেন এজাক বৰষুণ। আৰু ধূলিময় পৰিৱেশটো আচলতে নোহোৱা কৰিছে। লাহে লাহে যি পুহ মাহ বুলি ক'লে যি ঠাণ্ডা, যি ঠেঠুৱৈ ধৰা ঠাণ্ডা, সেই শীত নামি আহিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।